আজিতো মাৰা নাই ষ্টেজৰ ওপৰত আছোঁ তলত থাকিলেতো দিলেই হয় দুলাত মই চ' ককাইদেউৰ সুস্থ থাকক সদায় এনেকেই খুব সৰুৰ পৰা এনেকৈ দাদাক পাই আহিছোঁ ক'লে অথনিকৈ ক্লাছ 9ত থাকোঁতে মই হাফ পেণ্ট পিন্ধি টিপুৰ সেই অনুষ্ঠানখনলৈ গৈছিলোঁ মই বহুখিনি ইণ্টাৰভিউটো কৈছিলোঁ যি কি নহওক আজি যিটো কাৰণে এই অনুষ্ঠানটিত আমি লগ পাইছোঁ সেই অনুষ্ঠানটিত আমি কেতিয়াও এনেকুৱা ধৰণৰ অনুষ্ঠান এটা যে আমি জীৱিত কাল চোৱাত অসমীয়া ৰাইজে অনুভৱ কৰিব লাগিব আমি কেতিয়াও সেইখিনি কথা পৰিকল্পনা কৰিবলৈ বিচৰা নাছিলোঁ বা সন্মুখীন হ'ম বুলি ভবা নাছিলোঁ তেখেতে 52টা বছৰ যিখিনি সমল আমাক দি থৈ গ'ল অহা 500টা বছৰ অসমীয়া জাতি জীয়াই থাকিবলৈ সংস্কৃতিৰ পথাৰখনত চহকী হ'বলৈ যিখিনি সমল আমাক দি থৈ গ'ল সেই সমল আমি ভালকৈ ৰখাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ সকলোৰে প্ৰত্যেকজন অসমীয়াৰ আৰু ভাবোঁ দাদাৰ লগত যদি আমি বিচৰা ধৰণে আমি শুনা ধৰণে ক্ষমা কৰিব আমি শুনা ধৰণে যদি তেখেতৰ লগত তেনেকুৱা কিবা ঘটনা হৈছে তেন্তে দুখীয়ে উচিত শাস্তি পাওক ভাৰতীয় সংবিধানত ন্যায় বুলি বস্তু এটা আছে ন্যায়পালিকা বুলি বস্তু এটা আছে গতিকে আমি খুবেই বিশ্বাসী যে সঁচা কথা কেতিয়াও লুকাই নাথাকে গতিকে দাদাই এদিন যদি দাদাক হত্যা কৰা গৈছে তেতিয়াহ'লে নিশ্চয় ন্যায় পাব আমি সেইটো বিচাৰোঁ আৰু খুব গা বেয়া কালি আমি এখন অনুষ্ঠানত জড়িত আছিলোঁ ইয়াত উপস্থিত থকা বহুখিনি কণ্ঠশিল্পী সেই অনুষ্ঠানখনত উপস্থিত আছিলে চানমাইত যিটো অনুষ্ঠান হৈছিল খুব নিয়ৰ পালোঁ আচলতে নিয়ৰ পাই সাংঘাতিকভাৱে গা বেয়া মই দেৱজিতাক কৈছিলোঁ মই নগলেও যদি হয় তেতিয়াহ'লে মই অহা নেক্সট টাইম কেতিয়াবা যাম আৰু আপোনালোকৰ তাত তেখেতে ক'লে গতিকে এটি জুবিনদাৰ সৰুতে মই যিটো গীত সেই ধৰ্মদাদা বুলি মঞ্চটোত গাইছিলোঁ খগেনদাও আছে গতিকে সেই গীতটি গাবলৈ প্ৰয়াস কৰিম তেখেত গ'ল গাইছেগৈ ক'ৰবাত বৰ ঘূৰি ফুৰি থাকে মোৰ মাতটো শুনি নিশ্চয় অনুভৱ কৰিছে আপোনালোকে ঋত্ৰিষা আছে প্ৰণামিকা আছে সৌৰভ দা আছে বৰণ দা আছে সকলোৰ কাৰণে এটা জোৰকৈ হাত চাপৰি সকলোৱে দি দিয়ক আমাৰ ভাল লাগিব থেংক ইউ
খুবেই অসুস্থ আজি মই কথা দিছোঁ আপোনালোকক যেতিয়া সুস্থ থাকিম এদিন ব্ৰহ্মপুৰলৈ অনুষ্ঠান কৰিবলৈ আহিম আৰু আপোনালোক সকলো খুব ভালে থাকক আজিলৈ অসুস্থ দেহাৰে বিদায় লৈছোঁ আৰু আমাৰ যিখিনি মিউজিচিয়ানছ আছিলে সকলোৰ কাৰণে এটা জোৰকৈ হাত চাপৰি দিলে সকলোকে খুব ধুনীয়া থৈ গৈছে থেংক ইউ ছ' মাছ